আপোনালোক সকলোকে জেডি নিউজলৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। শ্যাম কানুৰ পত্নীয়ে এতিয়ালৈকে হাৰ মনা নাই। বহুত কষ্ট কৰিছে অনিতাই, কিন্তু কি কৰিব, উপায় নাই। শ্যাম কানুক জেলৰ পৰা উলিয়াবলৈ এতিয়া অপ্ৰাণ চেষ্টা কৰিছে অনিতাই, কিন্তু দিন ৰাতি এক কৰি কষ্ট কৰিলেও মাজবাটতেই বাধা প্ৰদান কৰি আহিছে CIDৰ দলে। শ্যাম কানুক গ্ৰেপ্তাৰ কৰা দিনাৰে পৰা CIDৰ কাৰ্যালয়লৈ প্ৰত্যেক দিনে অহা যোৱা কৰি আহিছে অনিতা ডেকা মহন্তই, আৰু প্ৰত্যেক দিনেই শ্যাম কানুলৈ অনিতাই হাতত লৈ আহে এটা বিশেষ টোপোলা। কেতিয়াবা যদি ঘৰতে নিজে বনাই গৰম গৰম মাংস ভাত আনে, কেতিয়াবা ঔষধ আনে, কেতিয়াবা আকৌ কাপোৰৰ টোপোলা আনে, লগতে কেতিয়াবা আকৌ শ্যাম কানুলৈ কিতাপৰ মাজত লুকুৱাই আনে পত্ৰ। ইমানখিনি কষ্ট কৰিও এতিয়ালৈকে হাৰ মনা নাই এইগৰাকী শ্যাম কানু মহন্তৰ পত্নী তথা অনিতা ডেকা মহন্তই। কষ্টৰ ফল মিঠা বুলি হয়তো জানে এইগৰাকী মহিলাই। ঠিক সেইদৰে আজিও শ্যাম কানুলৈ বুলি পত্নী অনিতাই CIDৰ কাৰ্যালয়লৈ লৈ আহিছিল হাততে এমুঠি তুলসী পাত। অনিতাই কি কাৰণে লৈ আহিছে তুলসী পাত? কানুদাৰ বাৰু কাহ হৈছে নেকি? শ্যাম কানুলৈ তুলসী পাত অনাৰ প্ৰকৃত কাৰণ কি? অনিতা ডেকা, তুমি সঁচাকৈ বহুত চতুৰ। তুমি যিমানেই কষ্ট নকৰা কিয় CIDয়ে তোমাক মাজ বাটত বাধা দিবই, কাৰণ তোমাৰ স্বামীৰ ভুলৰ কাৰণেই আজি আমি আমাৰ মৰমৰ কণ্ঠশিল্পীক চিৰদিনৰ কাৰণে হেৰুৱাইছোঁ। ৰাজ্যবাসীক দিয়া সেই মানসিক কষ্টৰ ফল ভুগিব লাগিব শ্যাম কানুৱে। এক কথা ক'বলৈ গ'লে শ্যাম কানুৰ এতিয়া যেন বেলেগ উপায় একোৱেই নাই। শ্যাম কানুৰ বাবে স্বয়ং ভগৱানে হৈ পৰিছে এতিয়া শেষ ভৰসা। পৰৱৰ্তী খবৰটো হৈছে 2024ত জালুকবাৰী সমষ্টিৰ পৰা নিৰ্বাচন খেলিব চকুৰ আলীয়ে, আৰু এই সন্দৰ্ভত চকুৰ আলীয়ে মন্তব্য কৰি কয় যে 2024ত মই জালুকবাৰীৰ পৰা নিৰ্বাচন খেলিম। বিজেপিয়ে মোক যি প্ৰতাৰণা কৰিলে তাৰ প্ৰতিশোধ মই নিশ্চয় ল'ম। এনেদৰে এতিয়া সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে চকুৰ আলীয়ে। পৰৱৰ্তী খবৰটো হৈছে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি এইবাৰ ৰাষ্ট্ৰপতি তথা দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ। চিন্ময় কুমাৰ চৌধুৰী নামৰ এজন ব্যক্তিয়ে দেশৰ ৰাষ্ট্ৰপতিলৈ লিখিছে এখন বিশেষ পত্ৰ, আৰু এই জুবিনৰ তদন্ত প্ৰক্ৰিয়াত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই সহযোগ নকৰাৰ অভিযোগ উল্লেখ কৰা হৈছে সেই বিশেষ পত্ৰখনত। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, জুবিন গাৰ্গৰ ন্যায় বিচাৰি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুলৈ প্ৰেৰণ কৰা হৈছে পত্ৰ। ৰাষ্ট্ৰপতিৰ মেচ পালেগৈ এইবাৰ জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ তদন্ত। জুবিন গাৰ্গৰ মৃত্যুৰ ঘটনাৰ অনুসন্ধানত ৰাষ্ট্ৰপতিৰ হস্তক্ষেপৰ আহ্বান। গুৱাহাটীৰ নিবাসী চিন্ময় কুমাৰ চৌধুৰীয়ে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিছে এখন পত্ৰ, আৰু এই তদন্ত প্ৰক্ৰিয়াত ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াই সহযোগ নকৰাৰ অভিযোগ উল্লেখ কৰা হৈছে। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। লগতে কেৱল ইমানেই নহয়, প্ৰৱাসী অসমীয়াই সহযোগ নকৰাৰ বাবে তদন্ত এতিয়া লেহেমীয়া হোৱাৰ অভিযোগ দাখিল কৰা হৈছে। জুবিন গাৰ্গৰ বাবে ন্যায় বিচাৰি বাট চাই আছে এতিয়া কোটি কোটি অসমীয়াই, আৰু সেইকাৰণে পত্ৰযোগে ৰাষ্ট্ৰপতিক বিষয়টোক হস্তক্ষেপ কৰিবলৈ এতিয়া বিনম্ৰভাৱে আহ্বান জনাইছে গুৱাহাটীৰ নিবাসী তথা চিন্ময় কুমাৰ চৌধুৰীয়ে। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আপোনালোক সকলোকে জেডি নিউজলৈ স্বাগতম জনাই এই মুহূৰ্তত দিবলৈ লৈছোঁ দিনটোৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। শ্যাম কানুৰ পত্নীয়ে এতিয়ালৈকে হাৰ মনা নাই। বহুত কষ্ট কৰিছে অনিতাই, কিন্তু কি কৰিব, উপায় নাই। শ্যাম কানুক জেলৰ পৰা উলিয়াবলৈ এতিয়া অপ্ৰাণ চেষ্টা কৰিছে অনিতাই, কিন্তু দিন ৰাতি এক কৰি কষ্ট কৰিলেও মাজবাটতেই বাধা প্ৰদান কৰি আহিছে CIDৰ দলে। শ্যাম কানুক গ্ৰেপ্তাৰ কৰা দিনাৰে পৰা CIDৰ কাৰ্যালয়লৈ প্ৰত্যেক দিনে অহা যোৱা কৰি আহিছে অনিতা ডেকা মহন্তই, আৰু প্ৰত্যেক দিনেই শ্যাম কানুলৈ অনিতাই হাতত লৈ আহে এটা বিশেষ টোপোলা। কেতিয়াবা যদি ঘৰতে নিজে বনাই গৰম গৰম মাংস ভাত আনে, কেতিয়াবা ঔষধ আনে, কেতিয়াবা আকৌ কাপোৰৰ টোপোলা আনে, লগতে কেতিয়াবা আকৌ শ্যাম কানুলৈ কিতাপৰ মাজত লুকুৱাই আনে পত্ৰ। ইমানখিনি কষ্ট কৰিও এতিয়ালৈকে হাৰ মনা নাই এইগৰাকী শ্যাম কানু মহন্তৰ পত্নী তথা অনিতা ডেকা মহন্তই। কষ্টৰ ফল মিঠা বুলি হয়তো জানে এইগৰাকী মহিলাই। ঠিক সেইদৰে আজিও শ্যাম কানুলৈ বুলি পত্নী অনিতাই CIDৰ কাৰ্যালয়লৈ লৈ আহিছিল হাততে এমুঠি তুলসী পাত। অনিতাই কি কাৰণে লৈ আহিছে তুলসী পাত? কানুদাৰ বাৰু কাহ হৈছে নেকি? শ্যাম কানুলৈ তুলসী পাত অনাৰ প্ৰকৃত কাৰণ কি? অনিতা ডেকা, তুমি সঁচাকৈ বহুত